আমালোক এই ভিডিঅ'ত ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ মুদ্ৰা আৰু ইয়াৰ বিষয়বস্তু এই টপিকক লৈ প্ৰজেক্ট ৰাইটিং দিম। গতিকে আমালোক বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আৰু প্ৰথমতে এটা কথা ক'ব বিচাৰিম, হয়তো ৰাইটিংবিলাক ইমান ভাল নহয়, কাৰণ যিজনৰ পৰা মই লৈছোঁ তেওঁ হয়তো PDF বনাওঁতে অলপমান বেয়া কৰিছে, সেইকাৰণে বুজা নাযায় ভালকৈ চাগে। তোমালোকে দেখি ল'বা আৰু কণ্টেণ্টটো ক্লিয়াৰ ৰাখিবা, সেই হিচাপত তোমালোকে কিতাপৰ পৰা লিখিব পাৰিবা, ঠিক আছে। আৰু ইকনমিক্সৰ যিসমূহ ছাত্ৰ ছাত্ৰীৰ প্ৰজেক্ট বিচাৰি আছে, মই সেইসমূহ ছাত্ৰ ছাত্ৰীক এটাই কথা ক'ম যে মই প্ৰজেক্ট দিয়া ট্ৰাই কৰি থাকোঁ, কিন্তু মই যে কিমান ব্যস্ততাত থাকোঁ সেইটো মইহে জানো। কিন্তু তোমালোকে হয়তো বহুতে মনে মনে কৈ থাকা যে ছাৰে আমাৰ কমেণ্ট নেদেখে বা আমাৰ কথাত প্ৰজেক্ট নিদিয়ে, বেলেগৰ কথাত প্ৰজেক্ট দিয়ে। এইটো কেতিয়াও নহয়। মই যাৰ প্ৰজেক্টৰ কমেণ্টটো যেতিয়া মই দেখোঁ তাৰ প্ৰজেক্টৰ সেইখিনি সময়তে মই দিবলৈ চেষ্টা কৰোঁ। এতিয়া মই অকলে এইটো কাম কৰোঁ, বিভিন্ন ধৰণৰ কাম কৰি থাকোঁ, সেইকাৰণে মই ব্যস্ত থাকোঁ, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, এই প্ৰজেক্টটো তোমালোকে লিখি লোৱা আৰু এনেকৈ লিখিলে নিশ্চয় তোমালোকৰ যিটো মাৰ্ক আছে তোমালোকে পাবা, ঠিক আছে।